আজি বহুত দিন পিছত নদীৰ পাৰে পাৰে অলপমান ফুৰিব আহিছো ৰ। নাও এখন দেখছো দেখোন, একবাৰ উঠোৱে নেকি? নাবিক চাবিক নাই দেখোন। মই চলাবাও নাজনো, কৰবাত কিবা হৈ গেলে সাঁতুৰিবাও নাজনো, ওচৰত কোনো দেখা দেখিত মানুহও নাই। ইমান জলদি মাৰা যাব ইচ্ছা নাই দে। এই তাতে এটা ছোৱালী দেখছো, অলপ যাই চাই আহ ৰ। বহুত দিন ছোৱালী তোৱালীও চোৱা নাই। ছোৱালীটো তাহন থব দেখোন, একবাৰ মাতোৱে নেকি? ৰ কাষত যাই একবাৰ মাতো ৰ। কি অকলে অকলে ছোৱালীটো নদীৰ পাৰে পাৰে কি কৰিব আছ? আৰে ছোৱালীটোৱে মাত নেদে দেখোন। ভূত চুতটো নহয়? ঘৰত মায়ে কৈছিলে নদীৰ পাৰে পাৰে দুপৰীয়া হলে বোলে ভূত চুত ডাইনী চাইনী ওলয়। কি কৈছা? নহয়, তোমাক সুধি আছো না, তুমি মাতে দিয়া। তোমাক মাতে দিয়া না, মই তোমাক চিনি নাপাওঁ। মোৰ মানে সেইটো ইৰাদা নাছিল। হ'ব যা, চব গম পাই আজিকালি কোন কেনেকুৱা। তুমি ইয়াতে অকলে আছা কাৰণে সুধিছো, ইয়াতে কোনো এজন ছোৱালীও নাই? আহিছো, মই নিজৰ বয়ফ্ৰেণ্ডক লগ কৰিব আহিছো। বয়ফ্ৰেণ্ড? এই নদীৰ পাৰত? এটো লগ কৰিব পাৰি, নদীৰ পাৰত কিয় লগ কৰিব নোৱাৰি নেকি? পাৰি পাৰি, ঠিকে আছে বাৰু। কোন তোমাৰ বয়ফ্ৰেণ্ড? আমাৰ এইখন গাঁৱৰে নেকি? এইখন গাঁৱৰে হয়, সেইকাৰণে সি মোক ইয়াতে আহিব কৈছে, মই ইয়াতে তাক ৰখি আছো। আচ্ছা ঠিক আছে বাৰু, দিয়া। মই এনেই সুধিছিলো আৰু তোমাক। ভাবলো পতাও বুলি, তাইৰ বোলে বয়ফ্ৰেণ্ড দে। কোন বয়ফ্ৰেণ্ডে আমাৰ গাঁৱৰ? ইমান থকা ছোৱালীটোকে নদীৰ পাৰত ভগাই থৈ দিছে অকাত চলি, এতিয়াক লাগি সি আহি পোৱা নাই। আমাৰে ভাগ্যত নাই দে, কি কম আৰ। চাও দেচোন আমাৰ গাঁৱৰ কোন অকাত চলি। এই গাছৰ তলত বহি যাব, কোন চলি আহে। এন ফূৰ্তিত আছিলো, মনটোৱে ডাউন হৈ গেল। মই আহি পালো, তোমাৰ কি বহুত দেৰি হ'ল নেকি? ইমান টাইমে কি ৰখি আছো, মানে তুমি নাহতে সেই ল'ৰাটো মোক আহি কিবা কি কুৱেশ্যন কৰি আছে। কোনে? কোনটো ল'ৰা নো? সেইটো চোৱা, গাছৰ তলত বহি আছে। ই দেখোন আমাৰ গাঁৱত চলিয়ে। যা, গোটেই গাঁওখনকে কৈ ফুৰিব এতিয়া, কি কৰো মই। বল নাওখনৰ পিছফালে বল, নহলে ই এনেকে চাই থাকিব আমাক। পিছফালে বলা। এই দেখোন আমাৰ গাঁৱৰ হৰেণ বাপায়ে। হৰেণৰ পুতেকেও লাইন মাৰা কৰিছে। ইমান ঠগা আপিক কেনেকে পতাইছে? ৰমৰা চলি আনবাই তাক, আৰু কেনেকে যি পতাইছে, সেই মনেই বেয়া হৈ গেল। মোক দেখা পাই নাৱৰ পিছফালে কি কৰিব গেছি? ৰ মনে মনে চাবা যাও ৰ, ক'ত কি কৰিব আহে। কিয়ে তনে পিছফালে কি কৰিব ওলছা? কাঠ চলি দেখলিয়াকে নেকি আমি নাৱৰ পিছফালে আহা? দেখছি চাগে। ভাই আছো ৰ, মই গাৰ্লফ্ৰেণ্ডৰ লগত ইয়াতে লগ কৰিব আহিছো। যদি লগ কৰিব আহিছে, এই নাওখনৰ পিছফালে কি কৰিব গেছে? আৰে নহয়, তোক দেখা পাইছো না, লাজ লাগছি। আমাক দেখা পালে তই গাঁৱত কৈ ফুৰিবি না, সেইকাৰণে নাওখনৰ পিছফালে যাবা ওলছো। হ'ব দে, তনে কিবা বেয়া কাম কৰিব গেছে নেকি? মই গম পাও ৰ, কৈ দিম ৰ গাঁৱত। যি কোৱা কৈ থাকিবা, মোৰ মা দেউতা গোটেইখিনি কথাই জানে যোৱা। মোৰ মা দেউতাও গোটেইখিনি কথাই জানে, যা যি কৰা ক'ত থাকগে। মোৰ চব লগৰ গেং পাৰ্টিক কল কৰি মাতি আনো ৰ। হেল্ল', মোৰ লগৰ বিলাকক মাতি আন, ইয়াতে মোক আৰু মোৰ গাৰ্লফ্ৰেণ্ডক কোনোবা এটা চলি ইয়াতে দম দি আছে, মোৰ লগৰ খিনিক লৈ আহ। কেনে অকাত চলিয়ে মই কথাষাৰ সুধবেহে হেল্ল', সি নিজৰ গেঙকে মাতিলাকে। এতিয়া গম পাবি ৰ তই, মোৰ গোটেই গেঙৰ মানুহ আহি আছে, তোক এনেকুৱা মাৰবো না। তোক মই জাষ্ট কথাষাৰ সুধছো গাঁৱত চলি বুলি, তই আৰু ক'ৰ গেং মাততে আছে? গাঁৱৰ মাজতো এনেকে কাজিয়া কৰা? শিকলে নাজনো, তই ইয়াৰ পৰা যা, নহলে মই নিজৰ বান্দা বিলাকক মাতি আছো আৰু আহি পালাকে। কম নিজৰ বান্দাক মাতা, শিকলেও হে মোৰ ফ্ৰেণ্ডে হ'ব। যা মাত, কি কৰা চাম নহয়। তই অলপ ৰখ, আহি পেলাই দি আছে ৰ তোক। চাম কাৰ কিমান দম আছে। এতিয়া মোৰ লগৰ বিলাক আহি পাইছি নে? ক'তে? ৰ চাই আছো ৰ। অকাত চলি সঁচাকে মাতি আনছি, তিনটে চলি দেখোন। আটাকো চিন নাপাও, মাৰ খালো যা আজি। চৰি ভাই, মোৰ ভুল হৈ গৈছিল, মই একচুৱেলি তোক একো কৰাই নাই, মই কিয় গাঁৱত কৈ ফুৰি। সেইগিলা মই নাজনো, তই এতিয়া মাৰ খাবাই লাগব। ভাই কি তোক কোনে কি করছি? কোনটো চলি হয়? ভাই কোনে তোক কোনে দম দিছে? তই নেকি? ওরে হয় তই? ভাই মই এখন গাঁৱৰে দে। যদি এখন গাঁৱৰে হয় তই কিয় দম দিছে? মই দম দিয়া নাই, মই জাষ্ট সুধবে গেছো নাৱৰ পিছফালে কি কৰি আছা। নাৱৰ পিছফালে কিবা কৰিব গেছিল নেকি? আমি আকো কৰিব যোৱা নাই, সি আমাক দেখা পাব বুলি আমি পিছফালে এনেকে লুকাবা আহি গেছিলো। আচ্ছা, লুকাবা গেছি, তাতে তোৰ কি প্ৰব্লেম? মোৰ একো প্ৰব্লেম নাই, মই জাষ্ট সুধবে গেছিলো। হল না সোধা তোৰ, যা এতিয়াৰ পৰা যা।
ঠিক আছে মই যাওঁ মই কোনো প্ৰব্লেম দিয়া নাই হেতে নিজৰ ইচ্ছামতে যি কৰিব লগা আছে কৰি থাকো ঠিক আছে যা আৰু যদি এতে অলপ টাইম তোক দেখো না মাৰি ফাটে পেলামেতে ঠিক আছে যা ইয়াৰ পৰাই ফটফট আউট হৈ যা ওকে দোস্ত আৰু টেনচন নলবি দে আমি খেতে দিলো তাক দম দি থেংক ইউ মোৰ বন্ধুসকল তহঁতে আই মই বাচি গেলো নহ'লে ই গোটেই গাঁওখনকে কৈ ফুৰিলে হয় এইৰ আৰু মোৰ কথা দাংগি লৈ আহিমে তোৰ কথা কবা দিচোন সি কালি গাঁৱত থাকতেই নৰব অৰে সি যদি তোৰ কথা অলপমানো যদি গাঁৱত কয় তাক চেছ কৰি টেনচন ল'বা নালাগে দে তই নেদু থাক আমি যাই থাকো থেংক ইউ তোমালোক ইমান ভাল বন্ধু হয় থেংক ইউ হেল্প কৰাৰ কাৰণে মোৰতো বহুত ভয় লাগি গৈছে একো নাই কোনো ধৰণৰ টেনচন ল'ব নালাগে তুমি এতিয়া পুৰা ফ্ৰী দে তহঁত দুয়ো কথা পাত আমি গৈ থাকো থেংক ইউ ভাইসকল মোৰ এটা কলতে তনে চিনিও মোক হেল্প কৰিব আহি গৈছা থেংক ইউ থেংক ইউ দে একদম থেংক ইউ মোৰ ইমান ভয় লাগি গৈছিল কি কাম থেংক ইউ এই থেংক ইউ কৰ কি দৰকাৰে বন্ধুৰ কাৰণে জান প্ৰাণ দি কোনো ধৰণৰ টেনচন লোৱাৰ দৰকাৰ নাই তোমালোকে ধুনীয়াকে ইয়াতে বহি কথা পাতা আৰু কোনোবাই যদি কিবা প্ৰব্লেম দিব আহে লগে আমাক কল কৰি দিবা আমি লগ আহি যাম তাৰপিছত দেখা যাব কোনে তোমালোকক কি কৰে থেংক ইউ ভাই ঠিক আছে দে আমি ইয়াতে বহো তহঁতে গৈ থাক দে তহঁতে বহি এতিয়া কথা পাত ঠিক আছে দে আমি গৈ থাকো বল এনাইটো গৈ এতিয়া গেট মাত থাকিব দেও বল এতিয়া কোনো নাই বলা আমি দিও অলপ মস্তি কৰো কি মস্তি কৰা গম পোৱা নাই কি দেখিছিলি মাত্ৰ তোৰ লগৰ এই চিন্তা নাই বাচি গেল সেইটো কথা হয় দে অলপ সিটো চাইডৰ পৰা ফুৰি আহো বলা সেইফালৰ পৰা এনেই ফুৰি আহ ঠিক আছে বলা বাৰু ওকে বলা হাতত ধৰি বলা ঠিক আছে দিয়া বলা